বৰা খহনীয়াৰ সময়ত আজি কিন্তু মথাউৰি বান্ধিলে এই মথাউৰি শক্তিশালী হওক এই মথাউৰি আপোনালোকে যিটো বান্ধিলে এই মথাউৰি তথাপি আতাহ পাৰি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 23 ডিচেম্বৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একনিষ্ঠ সাধক ভক্তগুৰু বৈষ্ণৱ পণ্ডিত আচাৰ্য ইলাৰাম দাস বাপীশ্বৰৰ 95তম জন্ম উৎসৱ মাধৱদেৱ কলাক্ষেত্ৰত একশৰণ ভাগৱতী সমাজ অসমৰ যুৱ ছাত্ৰ সংগঠন সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ উদ্যোগত অনুষ্ঠিত হৈছে। আজি মই ৰাতিপুৱা ইয়াত আহি উপস্থিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তৰুণ তৰুণীসকল আহিছে। এতিয়া প্ৰথম কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলন হৈ গৈছে। দ্বিতীয় কাৰ্যসূচী এটা আজি শুভবাৰ্তা এই নাৰায়ণপুৰৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামঘৰত সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ কেন্দ্ৰীয় প্ৰাৰ্থনা সভা আৰম্ভ হৈ আছে। তাৰ বাবে নাৰায়ণপুৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়াসকলক মই আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি ভৰা প্ৰণিপাত জ্ঞাপন কৰিছোঁ। নাৰায়ণপুৰ প্ৰাথমিক শাখাৰ বৰনামঘৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইয়াত একশৰণ ভাগৱতী সমাজৰ যুৱ ছাত্ৰ সংগঠন তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা আৰম্ভ হৈ আছে। তৰুণ উপস্থিত হৈছে আৰু আমি লগ পাইছোঁ সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ কেন্দ্ৰীয় উপসভাপতি শ্ৰদ্ধা ধ্ৰুৱজ্যোতি ভৰালী বাপুক। আজি কি ক'ব এই অনুষ্ঠানটোৰ বিষয়ে কি ক'ব? চাওক, একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য পুণ্যশ্লোক আমাৰ আটাইৰে শ্ৰদ্ধাৰ আচাৰ্য ইলাৰাম বাপীশ্বৰে যি এই অনুষ্ঠান গঢ়ি থৈ গৈছে, এই অনুষ্ঠানৰ যোগেদি অসমৰ সৰ্বস্তৰৰ তৰুণ তৰুণীসকলক জন্মৰ পৰা আধ্যাত্মিকভাৱে পৰিপুষ্ট কৰিব পৰা এটা পৰিৱেশ সৃষ্টি কৰি থৈ গৈছে। এই প্ৰাৰ্থনাৰ জৰিয়তে তেখেতলোকে সমগ্ৰ অসমলৈ এই বাৰ্তা বিয়পাই দিছে যে প্ৰাৰ্থনা আৰু আধ্যাত্মিক চিন্তা চেতনাৰে একশৰণ ভাগৱতী সমাজৰ প্ৰতিজন যুৱক যুৱতী পৰিপুষ্ট হয়। আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে পুণ্যশ্লোক আধ্যাত্মিক জগতৰ মহৰ্ষি বৈষ্ণৱ পণ্ডিত আমাৰ আচাৰ্য ইলাৰাম বাপীশ্বৰৰ 95 সংখ্যক জন্ম জয়ন্তীলৈ তেখেতে যি শুভেচ্ছা জ্ঞাপন কৰিছে, তেখেতে টুইট যোগে যি অভিনন্দন জ্ঞাপন কৰিছে, তাক আমি আন্তৰিকতাৰে স্বীকাৰ কৰিছোঁ আৰু আমি এই প্ৰাৰ্থনা সভাৰ মজিয়াৰ পৰা ধন্যবাদ উত্তৰ কামনা কৰিছোঁ। তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তথাপি আতাহ পাৰি বোলে অদ্ভুত দেখিয়া গুৰু আজি মোৰ এটা কথা শুনি ভাল লাগিল যে আজি যিটো সংগঠনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে জীৱনৰ 22টা বছৰ ইলাৰাম দাসে কষ্ট কৰিছিল, প্ৰাণপাত পৰিশ্ৰম কৰিছিল 1950 চনৰ পৰা 1972 চনলৈ। পিছত কিবা কিবি কাৰণত তেওঁলোক ওলাই আহিল, এক বেলেগ এখন সংগ্ৰামৰ সূচনা হ'ল একশৰণ ভাগৱতী সমাজ। আজি কিন্তু মাধৱদেৱৰ এই পবিত্ৰ পুণ্যভূমি জন্মভূমি নাৰায়ণপুৰত শংকৰদেৱৰ নামঘৰত আপোনালোকে সকলোৱে গৈ প্ৰাৰ্থনা কৰিলে অসমীয়া সমাজৰ বাবে এই আশাৰ বতৰা।
ই এটা যোগাত্মক বতৰা। মই শংকৰ সংঘৰ সকলোকে কৈছো, অনুষ্ঠানটো বেয়া দেখিলে যেনেকৈ সমালোচনা কৰো, ভালবোৰ মোৰ বুকুৰ মাজত সদায় থাকে। আৰু এই কথাটোৱে এটা কথা প্ৰমাণ দিছে, অসমৰ স্বকীয়তাক বিনাশ কৰিব খোজা শক্তিক ই এটা উত্তৰ দিছে। আজি আচলতে সন্মিলিত হোৱা অসমৰ স্বকীয়তা অকল আপুনি নাভাবিব অসমৰ বাহিৰত থকা কেতবোৰ শক্তিয়ে কৰিছে। কেতিয়াবা অসমৰ ভিতৰত থকা শক্তি, কেতিয়াবা আপোনাৰ আৰু মোৰ মনৰ উদাসীনতা, অনীহা বা আমিতো এইবোৰ ঝামেলাত কিয় যাম, এই যিটো আমাৰ মনোভাৱ, এই মনোভাৱেও কিন্তু আমাক ক্ষতি কৰিছে। এনে ক্ষতি কৰি থকা গৰাখহনীয়াৰ সময়ত আজি কিন্তু মথাউৰি বান্ধিলে, এই মথাউৰি শক্তিশালী হওক। এই মথাউৰি আপোনালোকে যিটো বান্ধিলে, এই মথাউৰিয়ে এই যে আমাৰ মাধৱপুৰ বৈকুণ্ঠ প্ৰকাশে হৰিনামৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰভাঙি দিলা বহে ব্ৰহ্মাণ্ড কভি